অকস্মাতে হরিলে শাসন মই দৈত্য মই তোক কৰিলো সজন কোন তুমি দেবী দিয় তোমাৰ সত্য পৰিচয় দৈত্য মই এই চিজগতৰে মাতৃ মাতৃ নাম মোৰ লক্ষ্মী আৰু তোক এই সজন কৰাৰে এই লক্ষ্মী মাতৃ মাতৃ উত্তর প্রণাম গ্রহণ করো মাতৃ ও মাতৃ কিমত অকস্মাৎ মুখ করিল সজন কি তুচ্ছ অসীময় করিব সাধন দৈত্য মাতৃ মই তোক সজন কৰাৰ উদ্দেশ্য মহান মহান অলপ দিনৰ পিছতে আহ, এই পৃথিৱীতে মহাপ্ৰলয় সৃষ্টি হ'ব মাতৃ চাৰিওফালে পানী কেৱল পানীয়ে থাকিব মাতৃ চাৰিওফালে পানী হলে আমি থাকিম কেনেকৈ সমগ্ৰ জনতাৰ মাজত এই শিৱজগত জীয়াই থাকিব কেনেকৈ অসম্ভৱ মাতৃ অতি অসম্ভৱ মাতৃ সম্ভৱ দৈত্য মাতৃ সম্ভৱ মই তোক বৰ দিছো বৰ দিছো মাতৃ মই তোক বৰ দিছো মাতৃ তই জল জল স্থল স্থল আকাশ পাতাল পাতাল সকলোকে তই মুক্তভাৱে বিচৰণ কৰিব মাতৃ বিষ্ণুৰ সুদৰ্শন চক্ৰ শাস্ত্ৰ মাতৃ আৰু মহাদেৱৰে মহাত্ৰিশূলেৰেও এইখন তোক মৃত্যু ঘটাব নোৱাৰে তোৰ সৰ্ব শৰীৰ মই তোৰ সৰ্ব শৰীৰ মই তোৰ সৰ্ব শৰীৰ মই পদ্মমণি কৰি তই এতিয়া মোৰ আদেশ মতেই সকলোবোৰ কাম কৰি বুজাব লাগিব অলপ দিনৰ পিছতে এই পৃথিৱীত মহাপ্ৰলয় সৃষ্টি হ'ব চাৰিওফালে পানী কেৱল পানী বেদ বেদাংগ কৃষ্টি সভ্যতা এই সকলোবোৰ পানীৰ তলতে ডুব গৈ থাকিব ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবৰ বাবে সেই বেদ বেদাংগ একোৱেই বাচি নাথাকিব আৰু সেইবোৰ নষ্ট হোৱাৰ আগতে তই সেই সকলোবোৰ উদ্ধাৰ কৰিব লাগিব আৰু যেতিয়া মহাপ্ৰলয় শেষ হ'ব তেতিয়া তহঁতে
নতুন সভ্যতা বিস্তাৰ কৰিব আৰু তেতিয়া দেৱতা দেৱতাতকৈও শ্ৰেষ্ঠ সংলাপ যাইকে তই ধুমুহাৰ দৰে কৰ্তব্যত অগ্ৰসৰ মন্ত্ৰী সত্য মোৰ পৰিচয় কি হ'ব মন্ত্ৰী মন্ত্ৰী কি নামেৰে জনজাত মই এই ধৰাৰ প্ৰখ্যাত সত্য মন্ত্ৰী মই তোকে ডিঙিৰ হাড়ৰ পৰাই স্বজন কৰিছো আৰু মন্ত্ৰী তোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে ঘোঁৰাৰ দৰে। সেইকাৰণে মন্ত্ৰী মোৰ নাম কি হ'ব সেইকাৰণে মন্ত্ৰী পৰিচয় কি হ'ব মোৰ নাম কি হ'ব সেইকাৰণে মোৰ নাম হ'ব হয়দত্ত। দত্ত। হয়দত্ত নামেৰে তই এই পৃথিৱীত জনাজাত মন্ত্ৰী দত্ত মোক অমরত্ববল মুখ প্রদান করা দত্ত মন্ত্রী মই তোক অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই। মন্ত্রী মুখ অমরত্ববল প্রদান করা মন্ত্রী তথাপিও তথাপিতো মই তোক যি বৰ দিছো মন্ত্রী সেই একেবাৰে অমৰত্ব বৰৰ দৰে স্বৰ্গ মধ্য পাতাল কোনো বীৰেও তোক মৃত্যু ঘটাব নোৱাৰে। দত্ত মোক আৰু জীৱনৰ শস্য প্ৰয়োজন আৰু জীৱৰ মন্ত্ৰী এই দৈত্যৰ বংশ বিস্তাৰৰ বাবে মোক এগৰাকী ৰূপৱতী কন্যা মন্ত্ৰী মোক এগৰাকী ৰূপৱতী কন্যা মন্ত্ৰী তাহাঁতৰ বংশ বৃদ্ধিৰ কাৰণে মন্ত্ৰী এগৰাকী নাৰীৰ অতিকে প্ৰয়োজন। মন্ত্ৰী সেইকাৰণে মন্ত্ৰী শুন পুত্ৰ, এই পৃথিৱীৰ ভিতৰত পুত্ৰ মন্ত্ৰী এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী
পৃথিৱীৰ ভিতৰত অ ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানী ৰূপৱতী কন্যা অন্য কোনোৱেই নাই। যা পুত্ৰ, মাতৃ তই চলে বলে কিংবা কৌশলেৰে সৰস্বতীক তই বিবাহ কৰবই। যা মাতৃ যা পুত্ৰ, মাতৃ তই চলে বলে কিংবা কৌশলেৰে সৰস্বতীক তই বিবাহ কৰবই। যা যা পুত্ৰ, তই চলে বলে কিংবা কৌশলেৰে সৰস্বতীক তই বিবাহ কৰিবই লাগিব। সরস্বতী সরস্বতী ব্রহ্মার কন্যা সরস্বতী বিশ্ব ব্রহ্মাণ্ডর আতঙ্কর সৃষ্টিকর্তা লক্ষ্মীর নন্দনময়ী হয়াত ব্যক্ত অবাগ্র সরসর সারিব লাগিব ঘূৰিব লাগিব মোৰেই নিৰ্দেশত বৰ ভয়ত স্বৰ্গৰ দেৱতা বৰ্তৰ মানৱ আৰু পাতালৰ বাসী থরে হই কম্পমান ব্রহ্মার খণ্ড সরস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব বলেই মোৰ ধমকিনী দেখিব জগতে বুজিব বিশ্বই দানৱৰ হত্যা ভয়দত্তন আকুতি পরাক্রম বীরত্ব কিমান 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 সরস্বতী